নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ এইবাৰ আল্লাহৰ ফৰিস্তা হৈ আহিছে আখিৰুজ জামান আৰু শিক্ষাৰ এয়া সঠিক ব্যৱহাৰ কিয়নো চলন্ত ৰেলত এবাৰ এগৰাকী শিক্ষাৰ্থীয়ে কৰিলে প্ৰসৱ এগৰাকী মহিলাৰ আৰু এই খবৰৰ পিছতে এতিয়া সকলোৱে সেলুট জনাইছে আখিৰুজক সবিশেষ লৈ আহিছো এই মুহূৰ্তত শিক্ষাৰ এবাৰ সঠিক ব্যৱহাৰ শিক্ষাৰ কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেয়া দেখুৱালে এবাৰ আখিৰুজ জামান আহমেদে আল্লাহৰ ফৰিস্তা হৈ আহিল আখিৰুজ জামান আল্লাহৰ ফৰিস্তা হৈ আহিছে আখিৰুজ জামানে আৰু আখিৰুজক আজি সকলোৱে জনাইছে সেলিউট জনাইছে আখিৰুজক কিয়নো আখিৰুজ হৈছে সেলিউটৰ যোগ্য এতিয়া জিএমচিএইচৰ এমবিবিএছৰ ছাত্ৰ আখিৰুজ জামান আহমেদৰ মহানুভৱতা ইয়াতেৰ মহানুভৱতা গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখী ৰেলত এগৰাকী প্ৰসূতিৰ বাবে পালন কৰিলে মানৱ ধৰ্ম আখিৰুজে চলন্ত ৰেলৰ ভিতৰত কিদৰে আখিৰুজ জামানে পালন কৰিছে মানৱ ধৰ্ম আমি জনাম যেটো আখিৰুজৰ এবাৰ এই কাণ্ড এতিয়া সকলোকে যেটো চিন্তা কৰিবলৈ এবাৰ ভাবিবলৈ এবাৰ দিয়া হৈছে কিয়নো শিক্ষাৰ এবাৰ সঠিক ব্যৱহাৰ হৈছে আল্লাহৰ ফৰিস্তা হৈ আহিছে আখিৰুজ জামান আখিৰুজক আজি সকলোৱে জনাইছে সেলিউট কিয়নো আখিৰুজে যি আজি কাম কৰি দেখুৱালেতে হেয়া কাম হয়তো কোনেও কৰিব নোৱাৰিল হেতেন চলন্ত ৰেলত আল্লাহৰ ফৰিস্তা হৈ আহিছে আখিৰুজ জামান জিএমচিএইচৰ এমবিবিএছৰ ছাত্ৰ আখিৰুজ জামান আহমেদৰ মহানুভৱতা দেখিবলৈ পোৱা গৈছে গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখী ৰেলখনত এগৰাকী মহিলাক তেওঁ প্ৰসূতি মহিলাগৰাকীক যেটো তেওঁ সহায় কৰিছে আৰু সেই সকলোৱে সেই যি সহায় কৰিছে সেই সহায় কৰা সেই ব্যৱস্থাটো সকলোৱে এনেদৰে গ্ৰহণ কৰিব লাগে সকলোৱে তেওঁৰ মহানুভৱতা যেটো শিক্ষা ল'ব লাগে বুলি ইতিমধ্যে উল্লেখ কৰিছে সকলোৱে কিয়নো চলন্ত ৰেলৰ ভিতৰত আখিৰুজ জামানে পালন কৰিছে মানৱ ধৰ্ম তেওঁ মানৱ ধৰ্ম পালন কৰিছে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ শিক্ষাৰ্থী আছিল আখিৰুজ আৰু আখিৰুজৰ এই কামৰ পিছতে সকলোৱে তেওঁক সেলিউট জনাইছে সকলোৱে আখিৰুজক সেলিউট জনাইছে গুৱাহাটী মেডিকেল কলেজৰ হাস্পতালৰ শিক্ষাৰ্থীৰ মহানুভৱতা চলন্ত ৰেলত মহিলাক প্ৰসৱ কৰোৱালে চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থী আখিৰুজ জামান আহমেদে ঘটনা সন্দৰ্ভত অভিজ্ঞতা দাঙি ধৰিলে চিকিৎসকজনে মোৰ নাম আখিৰুজ জামান আহমেদ এমবিবিএছ ফাইনেল ইয়াৰ ষ্টুডেণ্ট গুৱাহাটী মেডিকেল কলেজৰ পৰা মই কৰি আছোঁ যোৱাকালি ৰাতি হোৱা ঘটনাটিৰ বিষয়ে মই অকণমান ব্ৰিফলি ক'ব ওলাইছোঁ after pre-final I was returning to home from Guwahati to Dhubri with the train the pregnant lady হিমতে কামাখ্যাৰ পৰা মানে উঠিছিলে ট্ৰেইনত with her family members with her husband and with her mother and 2-3 sisters of her তেনেকে হিমতে প্ৰথমতে গম পোৱা যোৱা নাছিলে যে প্ৰেগনেন্ট লেডি বুলি গম পোৱা যোৱা নাছিলে কাৰণ বহুত ভিৰ আছিলে এট around 3:30 AM আমি কোকৰাঝাৰ পাইছিলোঁ তেতিয়া তাৰ লেবাৰ পেইন ষ্টাৰ্ট হৈছিলে আৰু হিমতে তেনেকে ডাইৰেক্টলি কোৱা নাছিলে মই মানে ডাইৰেক্টলি নিজে সুধিছিলোঁ তাৰ হাজবেণ্ডৰ পৰা যে হোৱাট ইজ দ্য কণ্ডিশ্যন তাৰপিছত তাৰ হাজবেণ্ডে কৈছিলে যে তাৰ প্ৰেগনেন্ট লেডি বুলি তো তাৰপিছত মই সুধিছিলোঁ যে কিমান মাহ সিহঁতে কৈছিলে 9 months so 9 months means it's a term pregnancy so মই কৈছিলোঁ যে কণ্ডিশ্যনটো বহুত বেয়া হৈছে কাৰণ বহুত এক্সট্ৰিম পেইন হৈ আছিলে মাইকী মানুহজনৰ তো তাত তেনেকৈ বেলেগ ধৰণৰ ব্যৱস্থা নাছিলে কাৰণ এইটো was a running train so মই কৈছিলোঁ যে মই মেডিকেল ষ্টুডেণ্ট হওঁ গুৱাহাটী মেডিকেলৰ পৰা মই এমবিবিএছ কৰি আছোঁ তাৰপিছত সিহঁতে এইখিনি কথা কোৱাত সিহঁতে সহানুভূতি পাইছিলে আৰু বাকী ট্ৰেইনৰ মেম্বাৰবিলাকো বহুত টেনশ্যন কৰি আছিলে কি কৰোঁ কি নকৰোঁ তাৰপিছত সেইখিনি ভাবি তাতে এটা বন্ধ কোঠা মানে এটা ডাব্বাত বন্ধ কোঠা বনোৱা হৈছিলে তাৰমানে বেডশ্বীটেৰে বনোৱা হৈছিলে বেডশ্বীট আছিলে আৰু কম্বল চম্বল আছিলে এইবিলাক খেলি তাৰপিছত ইয়াৰ পিছত মই মানে মোৰ প্ৰি ফাইনেল কেইদিনমান আগত হৈ গৈছিলে so মোৰ লগত কিছুমান সিজাৰ হ্যান্ড স্যানিটাইজাৰ গ্লোভছ এইবিলাক আছিলে so এইখিনি বস্তু মই পৰিধান কৰি আৰু নৰ্মাল ভেজাইনাল ডেলিভাৰী এপ্ৰ'চ কৰিছিলোঁ
আৰু পাৰ এবডমিনেল এক্সামিনেশ্যন কৰাত আৰু পাৰ ভেজাইনেল কৰাত গম পোৱা গৈছিলে ইট ৱাজ ফুল ক্ৰাউনিং দেয়াৰ ৱাজ এণ্ড ইট ৱাজ ফুল ডাইলেশ্যন ৱাজ দেয়াৰ ফুল ডাইলেশ্যন এণ্ড ইট ৱাজ সাষ্টেইন কণ্ট্ৰেকশ্যন ৱাজ দেয়াৰ চ' ইট ৱাজ ইন ছেকেণ্ড ষ্টেজ অফ লেবাৰ আই ফাউণ্ড ইট তাৰপিছত মই দুজনমান মাইকীৰ লগত তাৰ হাজবেণ্ডৰ পৰা মই কনচেণ্ট লৈ নৰ্মেল ভেটেনেল ডেলিভাৰী এপ্ৰ'চ কৰিছিলোঁ তেনেকৈ মানে নৰ্মেল পাৰ ভেজাইনেলি আমি বাচ্চাটোক আমি নৰ্মেল ডেলিভাৰী কৰাইছিলোঁ আৰু ইয়াৰ পিছত আমি কৰ্ড ক্লেম্পিঙৰ কাৰণে তাৰ পৰিষ্কাৰ কাপোৰ আছিলে কিছুমান সেইবিলাক ছিঙি কৰ্ডত ক্লেম্প বনাই কাটিছিলোঁ কাটি আৰু প্লাচেণ্টাটো আমি কণ্ট্ৰল কৰ্ড ট্ৰেকশ্যন বুলি কয় সেইটো প্ৰক্ৰিয়া কৰি ওলোৱাইছিলোঁ তাৰপিছত পলিথিন বেগত ভৰাই আমি ভাল জেগাত ডিছপ'জেবলৰ কাৰণে মই পৰামৰ্শ দিছিলোঁ আৰু ইয়াৰ পিছত বেবীটো মানে বাৰ্থ হোৱাৰ পিছত ইমিডিয়েটলি ক্ৰাই কৰিছিলে আৰু তাক ভালকৈ পৰিষ্কাৰ কৰি মাকৰ বুকুত ব্ৰেষ্ট ফিডিঙৰ কাৰণে লগোৱা হৈছিলে আৰু ইয়াৰ পিছৰ প্ৰক্ৰিয়াখিনি ভালকৈ যাতে কৰিব পাৰে মই তাক সিহঁতক মানে পৰামৰ্শ দিছিলোঁ যে ইমিডিয়েটলি আফটাৰ ট্ৰেইনৰ পৰা নামিয়ে মই ডাইৰেক্ট ধুবুৰী চিভিল হস্পিটেলত এডমিশ্যন হ'ব গৈছিলোঁ আৰু তাতে ভেকচিন আৰু IV ফ্লুইডছ এইবিলাক দিব বুলি সিহঁতক পৰামৰ্শ দিছিলোঁ এইখিনি আছিলে যোৱাকালিৰ ঘটনাটোৰ বিষয়ে আৰু এইখিনি ঘটনাৰ কাৰণে মই আপোনাৰ নিউজ চেনেলটিক মানে বহুত ধন্যবাদ দিছোঁ কাৰণ ইমান আগ্ৰহ আৰু মানৱ কল্যাণৰ হকে কাম কৰাৰ কাৰণে ইমান আগ্ৰহ থকাৰ কাৰণে মই আপোনাক ধন্যবাদ দিছোঁ